এতিয়া আমি নমেডিকলৈ যাব বিচাৰিম। নমেডিক আকৌ আপুনি অঘৰী মানুহক নমেডিকলৈ লৈ আহিলে, কেনেকুৱা চিন্তা চৰ্চাৰে আপুনি নমেডিকলৈ লৈ আহিব লগা হ'ল? মানে নমেডিক ইন দ্য উইক অফ চাইলেঞ্চ, এইটো আপুনি কৈ দিয়ক, কেনেকৈ নমেডিকলৈ আহিলে আপুনি অঘৰী মানুহৰ? আচলতে অঘৰী মানুহ উপন্যাস যিসকলে পঢ়িছিলে তাৰ ভিতৰত বহুত সচেতন পাঠকো আছিলে আৰু সমালোচকো আছে। তো তেখেতসকলে ব্যক্তিগত ফোন হিচাপে কেতিয়াবা মোক কয় যে এইখন আচলতে ইয়াৰ যিটো পৰিসীমা এইটোতো অসমৰ বুলি নহয়, ভাৰতৰ বুলি নহয়, এইটো গোটেই পৃথিৱীৰ কাৰণে, পৃথিৱীৰ ভৱিষ্যতৰ কাৰণে যিটো মানে ইয়াতে তৈয়াৰ কৰা হৈছে কাহিনী, ইয়াত যিটো মানে হেৰি অনা হৈছে, পটভূমিটো তৈয়াৰ কৰা হৈছে। গতিকে এইখন অসমীয়াটো হৈছে ভাল কথা, কিন্তু ইংৰাজীত হোৱাটো বেছি প্ৰয়োজনীয় বুলি কৈছিল। বহুতে এইটো তাগিদাটো দি আছিলে যে এইটো ইংৰাজীটো লাগে। আৰু যেতিয়া বহুতে ক'বলৈ আৰম্ভ কৰিলে তেতিয়া মোৰ মনতো এটা হেৰি এটা জাগৃত হ'ল যে কথাটো দেখোন মিছা নহয়। তো আমাৰ অসমীয়াত যদি হয় তেনেহ'লে অকল আমাৰ অসমীয়া মানুহখিনিয়ে পঢ়িব, যিসকলে অসমীয়া ভাষা জানে তেওঁলোকেহে পঢ়িব। তো বাহিৰলৈতো ইয়াৰ কাহিনীবোৰ নাজানিব বা কিবা হেৰি নকৰিব, পৃথিৱীৰ মানুহে এই বিষয়ে জানিব লাগিব। সেইকাৰণে মই মনে লাহে লাহে চিন্তা কৰিবলৈ আৰম্ভ কৰিলোঁ যে এইখন ইংলিছ কৰা যাওক। হয়, ধন্যবাদ, আপুনি ইংলিছ কৰিলে। এতিয়া আমি এইটো কথাই জানিম, গ্ৰন্থখনটো বিশ্বৰ চুকে কোণেতো ঈশ্বৰিত হৈ আছে এতিয়া বৰ্তমান। কোনকেইখন দেশত আপোনাৰ এই গ্ৰন্থখন উপলব্ধ হয়? কোনকেইখন দেশত খুব ধুনীয়াকৈ মানে মানুহবিলাকে পাঠক সমাজে আপোনাক আঁকোৱালি লৈ অধ্যয়ন কৰিছে? সেয়া আপুনি ক'ব পাৰে আমাৰ তো বিশ্বৰ প্ৰায় 11খন দেশত নমেডিকৰ এতিয়া উপলব্ধ হৈছে। নমেডিকে তেওঁলোকে এইটো আমাজনৰ জৰিয়তে পাব, তেওঁলোকে হাৰ্ড কপিও পাব বা তেওঁলোকে মানে অনলাইন যোগেদিও তেওঁলোকে চফ্ট কপিও পাব। গতিকে যিয়ে যাৰ যেনেধৰণে হেৰি কৰে তেওঁ বিচাৰে সেইধৰণে তেওঁলোকে পাবলৈ সক্ষম হ'ব। এখন 11খন দেশ আপোনাৰ আমেৰিকা, আপোনাৰ ইংলেণ্ড, ফ্ৰান্স, ইটালী, নেদাৰলেণ্ড, এনেকৈ আপোনাৰ ফ্ৰান্সিস্কো, এনেকৈ প্ৰায় 11খন দেশত চলি আছে মানে পাঠক সমাজে মাজত উপলব্ধ। পাঠক সমাজে সেইটো আদৰণি ল'বলৈ আৰম্ভ কৰিছে। হয়, খুব শুভবাৰ্তা। তেখেতে অসমীয়া সাহিত্য জগতলৈ উল্লেখনীয় এটি অৱদান আগবঢ়াই তেখেতৰ সাহিত্যৰ জগতখনলৈ, সাহিত্যৰ ক্ষেত্ৰখনলৈ মূল্যৱান অৱদান আগবঢ়াবলৈ সক্ষম হৈছে। এতিয়া আমি আপোনাৰ পৰা আৰু কিছু কথা জানিম। আপুনি নীৰৱ সাধক, আপোনাক আমি নীৰৱ সাধক হিচাপে আমি গম পাওঁ। আপুনি দেউৰী জনগোষ্ঠীয় নতুবা অসমৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানবিলাকৰ লগত ওতঃপ্ৰোত জড়িত, তাকেনে নাথাকেনে আপুনি নিজৰ মনৰ পৰা এইবিলাক অসমৰ ৰাইজক অৱগত কৰি দিলে ভাল পাম। আচলতে মই কোনো সংগঠনৰ লগত প্ৰত্যক্ষভাৱে মানে জড়িত থাকিবলৈ এতিয়ালৈকে থকা নাই। তো মাজতে আমাৰ বিভিন্ন ধৰণৰ দেউৰী জনগোষ্ঠীয় যিবিলাক সংগঠন আছিলে তেওঁলোকৰ লগত মাজে মাজে মই থাকোঁ। আৰু দেউৰী সাহিত্য সভাৰ লগত মই তেওঁলোকৰ মানে আমাৰ যিবিলাক কিছুমান কাম কৰিব থাকে, ভাষা সম্পৰ্কীয় কিছুমান কাম কৰিছোঁ। আৰু বা এটা সময়ত মই মানে দেউৰী সাহিত্য সভাৰ গৱেষণা সমিতিৰ আহ্বায়ক আছিলোঁ। যদিও সেইখিনি আচলতে মোক অকণমান মানে টানি নিয়াৰ নিচিনাহে নিছে। মই ভাবোঁ যে সৃষ্টি কৰিবলৈ হ'লে সংগঠনৰ লগত জড়িত হোৱাটো বৰ বেছি ডাঙৰ কথা নহয়। আৰু সংগঠনৰ লগত জড়িত হোৱাৰ পিছত সৃষ্টিকৰ্মত আচলতে ব্যাঘাত কিছু মানে পৰিমাণে আহে বুলি মই ভাবোঁ। আৰু এইটো বাস্তৱ ক্ষেত্ৰত বহুতেই গম পাব, যিসকল প্ৰকৃততে সাহিত্যিক তেওঁলোকে যেতিয়া এইটো অসম সাহিত্য সভালৈকে যাওক বা আমাৰ জনগোষ্ঠীয় যিকোনো সাহিত্য সভালৈকে
তেওঁলোকৰ লগত জড়িত হৈ থাকে, তেতিয়া তেওঁলোকৰ মানে মূল সৃষ্টিৰ ক্ষেত্ৰত অকণ হ'লেও মানে ব্যাঘাত যে জন্মে সেই কথাটো নিশ্চয় উপলব্ধি কৰিছে বা কৰিব। গতিকে মই ভাবোঁ আৰু মই নিজেও নীৰৱে কামবোৰ কৰিবলৈ ভাল পাওঁ, কাৰণ আমাৰ জীৱনটো বহুত বেছি দীঘল জীৱন নহয়। এটা ছুটি জীৱনত কৰিব লগা কাম বহুত থাকে আৰু এইবিলাক কাম কৰিবৰ কাৰণে কিছু সময়ৰ প্ৰয়োজন হয় সময়ৰ প্ৰয়োজন আছে। আৰু তাতে আমাৰ পাৰিবাৰিক লেঠাকেইটাৰ কথাও আছে, কিন্তু আছেই। তাৰ মাজতে লিখা পঢ়াৰ কামবিলাক মানে চলাই যাব লগা হয় আৰু এইটো মোৰ মূল কাম হিচাপে মই ভাবোঁ। হয়, তাকে মই এতিয়া চিন্তা কৰিয়ে আছিলোঁ আপোনাৰ এইটো আপুনি আয়ত্ত সাধনা কৰি আয়ত্ত ৰচনা কৰি আপোনাৰ যথাযোগ্য সন্মান আপুনি অসম চৰকাৰ নতুবা সমাজৰ পৰা কেনেধৰণৰ আপুনি সন্মান লাভ কৰিবলৈ সক্ষম হৈছে নেকি? আচলতে সমাজৰ পৰা সন্মান পোৱা নোপোৱাটো কিছু কথা, হয়, কিন্তু আচলতে সমাজৰ পৰা মই সন্মান পাম বুলি কামখিনি মই কৰা নাই। আপুনি কৰণীয় হিচাপে কৰি গৈ আছে। যিটো হেঁপাহ হেঁপাহখিনি আৰু কিবা সমাজৰ কাৰণে কিবা দি থৈ যাব পাৰোঁ নেকি, কিবা অৰিহণা। কাৰণ সমাজেতো আমাক বহুত দিছে, সমাজে আমাক ইমান দিছে যে আমাক মানে সমাজ এখন দিছে, থাকিবলৈ ঘৰ দিছে ন, ঘৰো মানে সমাজৰে দাম। এতিয়া আমি যিবিলাক মানে ঘৰত থাকোঁ সেইটো সমাজৰে থাকিবৰ কাৰণে এটা হেৰি বনাই দিয়া নিচিনা আমি তেনেকুৱা যিটো হেৰিত থাকোঁ, মানে ঘৰৰ পৰা ধৰি পেলাই সাংস্কৃতিক যিবিলাক সাজ পোছাক কিবা কিবি এইবিলাকতো সমাজৰে দান, জাতি জনগোষ্ঠীৰ দান বা সমাজৰে বুলি ক'ব লাগিব। আৰু ভাষাটো আৰু আমাৰ যিবিলাক মৰম চেনেহ ত্যাগবোৰতো সমাজৰ যথেষ্ট দান থাকে। গতিকে তেওঁলোকৰ দানৰ পৰিমাণত আমিনো কি সমাজত দিব পাৰিছোঁ, সেই প্ৰশ্নটো মাজে মাজে মোক মানে চিন্তিত কৰি দিলে। আৰু সেইকাৰণে মই ভাবোঁ যে সমাজৰ পৰা তেওঁলোকে সন্মানটো মই নিবিচাৰোঁ, কিন্তু তেওঁলোকৰ মৰমটো বিচাৰোঁ। তেওঁলোকৰ মৰমটো তেওঁলোকে যথেষ্ট দিছে, ইতিমধ্যে দিছে মোক, নাই দিয়া বুলি মই কোৱা নাই, দিছে, হয়তো ভৱিষ্যতেও দি থাকিব, ভৱিষ্যতে মই আশা কৰিম। কাৰণ মই ভাবোঁ যে তেখেতসকলে অকৃত্ৰিম, মই ইয়াতে অকৃত্ৰিম শব্দটো ব্যৱহাৰ কৰিছোঁ, কাৰণ মৰমত যেতিয়া কৃত্ৰিমতা আহে সেই মৰমটো মৰম নহয়, সেইটো বৃষ সদৃশ হয়। গতিকে সেইকাৰণে অকৃত্ৰিম মৰম, অকৃত্ৰিম ভাল পোৱা, মৰম চেনেহ, এইবিলাকেই আচল কথাটো। আৰু এইবিলাক বস্তু যেতিয়া সমাজত জীয়াই থাকিব তেতিয়ালৈকে সমাজখন সমাজ হৈ থাকিব বুলি মানে মই ধন্যবাদ। এতিয়া আপুনি সমাজৰতো কাম কৰি আছে, কি লানি নিচিবাকৈ কৰি আছে, নিৰৱচ্ছিন্নভাৱে কৰি আছে, আৰু সমাজলৈ কি কি অৱদান আপুনি যোগাই যাব বিচাৰে? লিখা মেলাৰ ক্ষেত্ৰত হওক, অন্যান্য প্ৰকাৰে হওক। সমাজলৈতো যোগাই যোৱাৰ মানসিকতাটো বহুত আছে, কৰিবলৈতো হেঁপাহটো বহুত আছে, কিন্তু সেই অনুপাতে সুযোগ সুবিধা লাভ কৰিব লাগিব, পাব লাগিব, পৰিৱেশ সেইবিলাকো পাব লাগিব। আৰু যি কি নহওক, এতিয়া কথাটো হ'ল কি, যিবিলাক কৰি থকা হয় সমাজৰ পৰা কেতিয়াবা আমি মৰম চেনেহ প্ৰেৰণা পাওঁ, যেতিয়া কেতিয়াবা এনেকুৱা ধৰণত হয় যে আপোনাৰ কোনো ফালৰ পৰা কেতিয়াবা মানে প্ৰেৰণা বা মৰম চেনেহ বন্ধ হৈ যায়, এনেকুৱা কেতিয়াবা আহে সময়, সেইটো প্ৰতিজন মানুহৰ ক্ষেত্ৰতে কেতিয়াবা আহিব পাৰে, যে তেতিয়া নিজৰ মাজৰ পৰাই আমাৰ অনুপ্ৰেৰণাটো নিজে হৃদয়তলীৰ পৰা উলিয়াই আনিব লগা হয়। আৰু মই ভাবোঁ মানুহ এজনক জীয়াই ৰখাত বা মানুহ এজনৰ উত্তৰণত, মানুহ এজনৰ ঘাট প্ৰতিঘাত বা গোটেই সমস্যাৰাজিৰ সন্মুখত সাহসেৰে থিয় দিবলৈ সেইটো প্ৰেৰণাতকৈ আৰু ডাঙৰ প্ৰেৰণা নাই। গতিকে এতিয়া মোৰ ফালৰ পৰা সমাজক দিবলৈতো বহুত মন আছে, যেনে মোৰ কৰিবলৈ এতিয়া বহুত কাম বাকী আছে। তো মই ভাবোঁ যে মই দেউৰী আছামিজ ইংলিছ এনেকুৱা ডিক্সনেৰী এখন কৰিম। ইতিমধ্যে মই কৰিলোঁ, ডিক্সনেৰীখন কৰিলোঁ, কিন্তু পাব্লিছ হোৱা নাই। তো কেতিয়া হয় নাজানো, কিন্তু ইতিমধ্যে মানে পাব্লিছ কৰিব পৰাকৈ সম্পূৰ্ণ সাজু হৈ আছে মানে এখন ডিক্সনেৰী।
মানে 3টা ভাষাৰ এইটো ডিক্সনেৰী এখন দেউৰীটো আছামিজটো ইংলিছ এইটো হৈ আছে। তাৰপিছতে দেউৰী লোক সংস্কৃতিত কৰিব লগা কাম বহুত আছে, কাৰণ আমাৰ অসমীয়া লোক সংস্কৃতি বা আমাৰ জনগোষ্ঠীৰ লোকৰ সংস্কৃতিসমূহত সেইসমূহত মানে কৰিব লগা কাম আছে। সেইবিলাক কৰা মানুহো মই বহুত দেখিছোঁ। আমাৰ মিচিঙতো যথেষ্ট মানুহ আছে, কৰিছে, বহুতে কৰিছে। কিন্তু দেউৰীত সেই কামটো মই খুব কম দেখিছোঁ। যিসকলে কৰিছে তেখেতসকলক মই ধন্যবাদ জনাওঁ। কিন্তু সেই কৰাসকলৰ ভিতৰত তাত অধ্যয়ন আৰু মানে বিস্তৃতি যিটো তাৰ পৰিক্ৰমাটো খুব মানে সীমাবদ্ধতাৰ মাজত মানে কৰোৱাৰ নিচিনা দেখিছোঁ। গতিকে এইখিনি মই দেউৰী লোক সংস্কৃতি বুলি এখন কিতাপ লিখি আছোঁ। এইখন প্ৰায় আধা হ'ল আৰু হৈছেগৈ লাহে লাহে। এইটো দেউৰী লোক সংস্কৃতি। আৰু এটা কথা ভবা হৈছে যে আমাৰ জনগোষ্ঠীয় ভাষাবোৰ আচলতে লুপ্তপ্ৰায় অৱস্থালৈ আহিছে, যদিও আগতে মানে যি আছিলে এতিয়া লাহে লাহে লুপ্তপ্ৰায় অৱস্থালৈ আহি আছে, আধুনিকৰ কবলত পৰি লুপ্তপ্ৰায় অৱস্থালৈ আহি আছে। আৰু এই কথাটো আলোচনা হৈছিলে আপোনাৰ 2005 চনত যেতিয়া মানে আমাৰ এইটো নেশ্যনেল ছেমিনাৰ হৈছিলে, এইটো মাইচুৰত তাতে হৈছিলে। তাতে আপুনি পাৰ্টিচিপেট কৰিছে? মই গৈছিলোঁ। তাতে প্ৰায় 13 দিন আছিলে মই মাইচুৰত মানস গংগোত্ৰীত। তাতে মানে মই লুপ্তপ্ৰায় যে কথাটো আপুনি মহীশূৰত যে যিটো ইণ্টাৰনেশ্যনেল কিবা ছেমিনাৰ হৈছে, তাত আপুনি লুপ্তপ্ৰায় অৱস্থাত কৈছে, কালচাৰটো কৈছে নে লেংগুৱেজটো? লেংগুৱেজটো আচলতে তেওঁলোকৰ গোটেই চিষ্টেম বিপদাপন্ন। তেওঁলোকে সেইটোৰ কাৰণে সেই ছেমিনাৰ মানে দেউৰী লেংগুৱেজৰ কথা কৈছে নে মিচিং নে অল ST? মানে আমাৰ অল অভাৰ ST, অল অভাৰ ইণ্ডিয়াৰ ভিতৰত যিমানবিলাক সৰু সুৰা ক্ষুদ্ৰ জাতি জনগোষ্ঠীৰ মাজত এতিয়া ভাষাৰ যিবিলাক হেৰিবিলাক আহিছে, আমাৰ মানে প্ৰাথমিক পৰ্যায়ত যিবিলাক শিক্ষাদানৰ কাৰণে পাঠদানৰ কাৰণে আহিছে, সেইবিলাক সেই তাৰে এটা অংশ বুলি মই ভাবোঁ। কাৰণ তাতে NCERTও আছিলে, আপোনাৰ CIILও আছিলে, আপোনাৰ UNESCO আছিলে, UNICEF আছিলে, আপোনাৰ পাপুৱাৰ এডুকেশ্যন মিনিষ্টাৰৰ পৰা আপোনাৰ হেৰি মানে আপোনাৰ কি কয় এইটো ইউনেস্কোৰ আমাৰ ৰিজনৰ কি কয় এইটো পেচিফিক মানে ৰিজনৰ তেওঁৰ চেল্ডন চেপাৰ আছিলে, তেওঁলোক সুশান মেলন হওঁতে আহিছিলে। এই বহুত ডাঙৰ এটা আমাৰ ইয়াৰ পৰা প্ৰমোটাছ বৰুৱা তেখেতসকলেও গৈছে আৰু আমাৰ মানে সমগ্ৰ হেৰিৰ পৰাই আমাৰ শিক্ষাৰ লগত জড়িত বিশিষ্ট ব্যক্তিসকল গৈছে।